তোমালে কেনেকৈ আছা আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই সো বন্ধুসকল তোমালে কৈছিলে আমান্ডা কবিতাটো লাগে আৰু তাৰ পৰা কমন কোৱেশ্চন আনসাৰ লাগে যিখিনি তোমালোকে পৰীক্ষাত পাৰা মানে নহয় সো পয়েমছৰ ফান্ডা ক্লিয়াৰ আমান্ডা কমন পঢ়িব মানে পঢ়িবই আমান্ডাৰ পৰা যি কোৱেশ্চন নহওক কেলে ফিনিশ হৈ যাব টেনচন কৰিবলগীয়া একো নাই কমন পঢ়লাবই লাগিব সো তাৰ আগতে আমান্ডা পয়েমছটো আমি বুজিব লাগিব বুজিলেহে কৰিব পাৰিম এমসিকিউ মাথাত আহিব লাগিব তো এমসিকিউ কি কৈছে কোৱেশ্চনটো যদি মাইন্ডত নাহে তেতিয়া হলে কেনেকৈ পেলাবা সো সেই কাৰণে আগতে তোমালোকে গুটেই পয়েমটো বুজি লোৱাটো আৱশ্যক আৰু তোমালোকক এনেকৈ এক্সপ্লেনেশন কৰি দিম পিছত তোমালোকে প্ৰশ্ন দেখিলে কবা উত্তৰ এইটোৱে হ'ব এইটোৱে কাৰেক্ট একদম এক্স্যাক্টলি তোমালোকে মাৰি আহিব পাৰিবা এমসিকিউত কমন পৰিব বিন্দাস খাটাং ঠিক আছে সো প্ৰথমতে আমি কবিতাটো বুজি লম আমান্ডা কবিতাটো কোন লিখিছে এটো লিখিছে তোমালোকৰ বাই ৰবিন ক্লেইন এইটো মনত ৰাখিবা পোয়েটছৰ নাম বহুত কোদে ৰবিন ক্লেইনে এটো লিখিছে আৰু এটো কবিতাটো কি জানা নেকি এটো মানে আমাৰ শিশুকালৰ কিছুমান মহিমা ইয়াত লুকাই আছে মই কাহিনীটো দিগলীয়া কৰিছো তোমালোকৰ বুজিবৰ কাৰণে মনত ৰাখিবা যে আমি সৰু কালত কি কৰিছিলো মা দেউতাকৰ কথা মুঠতেই নামানো হয় না উৎপত্তিয়া স্বভাৱৰ থাকো মই নিজে বহুত উৎপত্তি আছিলো কবই নালাগে এটা কথাকেই নুশুনো ইপিনে হিপিনে নিজৰ ইচ্ছা মতে কৰিবলৈ মন যায় হয় নহয় সেইটো সৰু কালৰ কথাটো বাল্যকাল যেহেতু গতি সেইটো কালত সদায় আমি কি কৰো নিজৰ কামত নিজে ব্যস্ত থাকো কেতিয়াবা নেল চুবাই থাকো কেতিয়াবা হেয়াৰ ষ্টাইল উল্টা পুল্টা কৰি থাকো হয় নহয় মানে আমি আমাৰ নিচিনা জীয়াই থাকিব বিচাৰো আমাৰ কোনো স্বাধীনতাত কোনো বাধা আহিব নালাগে যদি কোনোবাই আমাক বাধা দিছে তেতিয়া হলে তাৰ পৰা আমি ইৰিটেট হব খং উঠে মাৰিবলৈ মন যায় পিটিবলৈ মন যায় ঠিক তেৰেদৰে আমান্ডা এজনী ছোৱালী আছিল আৰু তাইৰ ক্যাৰেক্টাৰটো সেই সৰু কালৰ ক্যাৰেক্টাৰটো দেখুৱা হৈছে যে তাই সৰু থাকোতে কেনেকুৱা আছিল আৰু মাকে কেনেকুৱা গালি পাৰিছে গতিকে এই তাইৰ মা আৰু তাইৰ কনভাৰসেচন খিনি ইয়াত আহিছে ওকে সো আমি পঢ়ি চাম যে ইয়াত কি কৈছে সোৱা Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. Ete Amanda make goise. Goi pine Amanda kole ki kole. Don't bite your nails, Amanda. Amanda nakhun bilak. Ei jitu bilak nok thake na hoy nok bilak nusubaba. Amanda nok bilak nusubaba. Don't hunch your shoulders, Amanda. তোমার শোল্ডার্স বিলাক এনেকা বেকা কৰি নাথাকিবাচোন সিধা হৈ বহা সিধা হৈ বহা ডন্ট স্লোচিং সিট আপ স্ট্রেট আমান্ডা তেতিয়া হলে অলপ ঢঙত চলা অলপ ভালদৰে চলা অলপ ভালদৰে খুজ কাঢ়া স্ট্রেট হৈ বহা হয়নে নহয় ইমান তেৰা বেকা হৈ বহি থাকা তুমি নখ সুবাই থাকা ইয়াৰ পিছত তুমি শোল্ডাৰ বিলাক এনেকা কৰি থাকা সিধা হৈ চলা সিধা হৈ যোৱা মানে গালি খপনি কৰি আছে হয়নে নহয় আৰু আমান্ডা কি কৰিলে চোৱা আমান্ডাৰ ৰিঅ্যাকশনটো চোৱা মই এটা প্যাৰাগ্ৰাফ লিখি তোমালোকক বুজাই দিম সোৱা there is a language emerald sea where the sole inhabitant is me a mermaid is me a mermaid drifting blissfully soa there is a language emerald sea তাই ভাবি আছে যদি তাত এটা মানে তাই কিন্তু মার কথা তখনো কাম দিয়া নাই তাই নিজে কল্পনাৰ জগতলৈ গল তাই কল্পনাৰ জগতত গল কোন আমান্ডা মাই পিনে গালি খপনি কৰি আছে আৰু তাই কত গল কাল্পনিক জগতলৈ একদম কল্পনাত গল আৰু কল্পনাত বিলীন হৈ কি ভাবি আছে সোৱা তাই ভাবি আছে যদি ইয়াত এটা গ্ৰীন সি হলে হয় এটা ডাঙৰ গ্ৰীন মানে গ্ৰীন কি হলে হয় সাগৰ হলে হয় সেই সাগৰত মই কি হলো হয় সোল ইনহেবিটেন্টস ইজ মি এ মাৰ্মেড ইজ মি এ মাৰ্মেড drifting blessingly ঠিক আছে আৰু তাত মই অকলে থাকিলো হয় অকলে থাকি গুটেই জলপৰীৰ নিচিনা মই হলো হয় মাৰ্মিড মানে জলপৰী হয় না নহয় মই কি হলো হয় একদম কি হলো হয় জলপৰীৰ নিচিনা হলো হয় আৰু খুশি খুশি আনন্দত মই কি কৰিলো হয় গুটেইখিনি কি কৰিলো হয় ঘুৰিলো হয় গুটেইখিনি দেখিলো হয় মই যদি কি হলো হয় মই যদি এজন জলপৰী হলো হয় তেতিয়া হলে এই যেটো গ্ৰীন একেবাৰে গ্ৰীন কালাৰৰ কি আছে সি আছে সাগৰৰ পানী আছে এই সাগৰৰ পানীৰ তলত মই ঘুৰি ফুৰিলো হয় কোনো ধৰণৰ বাদবাদকতা নাথাকিলে হয় মই একদম সম্পূৰ্ণ স্বাধীন চেতিয়াকৈ একদম ধুনিয়াকৈ ঘুৰিব পাৰিলো হয় বুজি পাইছা এইখিনি কৈছে আমান্দাই মাই কি কলে আৰু তাই কি কৰি আছে সোৱা তাই কল্পনাত আৰু মাই কৈ আছে গালি খপনি কৰি আছে আৰু তাই কি কৰি আছে চিন্তা কৰি আছে মই যদি এজন জলপৰী হলো হয় এই গ্ৰীন সাগৰত মই কি কৰিলো হয় এই খাতুৰি থাকিলো হয় একদম আৰামত সুখত থাকি অকলে অকলে ঘুৰিলো হয় গতিকে তাই চিন্তা কৰি আছে এইখিনি এইটো আছিল তোমালোকৰ ফাৰ্স্ট স্টেঞ্জা সেকেন্ড স্টেঞ্জা তোমালোকক দেখাই দিয়াছো কি কৈছে
এতিয়া আমান্দাৰ মায়ে আকৌ আমান্দাক কৈ আছে কি কৈ আছে চোৱা ডিড ইউ ফিনিশ ইউৰ হোমৱৰ্ক আমান্ডা আমান্ডা কি তুই তোমাৰ হোমৱৰ্ক খিনি কমপ্লিট কৰিছানে ডিড ইউ টিডি ইউৰ ৰুম আমান্ডা আমান্ডা তুমি তোমাৰ ৰুমখন সাফ কৰিছানে I thought I told you to clean your shoes Amanda I thought মই কৈছিলো তোমাক তোমাৰ ৰুম খিনি shoes খিনি জুতা খিনি সাফ কৰিবলৈ তুমি সেইখিনি কাম কৰিছা নে কৰা নাই এইখিনি কোৱাৰ লগে লগে এইখিনি বুজি আছে মই যে তোমাক কৈছিলো তোমাৰ ৰুম খিনি shoes খিনি ক্লিন কৰিবলৈ এইখিনি গুটেইখিনি আমান্ডা তুমি কমপ্লিট কৰিছা নে তেতিয়া কি কলে চোৱা তাই কিন্তু আকৌ তাইৰ কল্পনাৰ জগতে লুকাই গল আমান্ডা তাইৰ কল্পনাৰ জগতেই গল এটা কল্পনাৰ জগত গৈ তাই কি ভাবি আছে চোৱা I am an orphan roaming the street মই যদি এজন অরফান হলো হয় অরফান মানে কি অরফান মানে হল অনাথ যার মা দেউতা না থাকে তেতিয়া হলে মই কি করলো হয় roaming the street মই রাস্তাত ঘুরি ফুরিলো হয় হয়নে নহয় and patterns of dust আৰু এই প্যাটার্ন বনালো হয় মানে মই কি কৰিলো হয় মানে বালি যিবিলাক আছে বালিৰ মাজত মই এটা প্যাটার্ন বনালো হয় মানে বালিৰ মাজত ভৰিৰে বিভিন্ন ধৰণৰ চিত্ৰ আঁকিলো হয় বালিৰ মাজত মই ভৰিৰ পৰা বিভিন্ন ধৰণৰ চিত্ৰ আঁকিলো হয় ঠিক আছে উইথ মাই has head bare feet মোৰ এটো যেটো ভৰি আছে ভৰিৰ পৰা মই কি কৰিলো হয় বিভিন্ন ধৰণৰ চিত্ৰ বনালো হয় কত সেই বালুত হয়নে নহয় I silence is golden the silence is golden the freedom is sweet আৰু কৈ আছে যে সাইলেন্টনেস তাৰ কাৰণ একদম গোল্ডেনৰ নিচিনা কোনৰ নিচিনা সাইলেন্ট একদম চাৰি পিনে নিস্তব্ধ পৰিবেশ একদম সাইলেন্ট এটো কি হয় একদম গোল্ডেনৰ নিচিনা হয় তাৰ কাৰণে and freedom is sweet আৰু freedom তো ইমান মজা মানে কবই না লাগে freedom মানে স্বাধীনতা পালে আৰু কবই না লাগে হয়নে নহয় আমাক এইটোই লাগে সৰু কালত হয়নে নহয় ৰাস্তা পিনে ঘুৰি থাকিম কোনো আপত্তি নাই কোনে বাধা নিদিয়ক কোনেও যাতে আমাক কাম নকক একদম আমি আৰামত যাব লাগে ৰাস্তা পিনে ঘুৰিব লাগে খেলিব লাগে হয়নে নহয় মাটিৰ লগত খেলিব লাগে মাটিৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰিব লাগে কৰো নে নকৰো কৰো আৰু সেইটোই দৃশ্য আমান্দাৰ লগতো হৈছে মায়ে কৈ আছে এটা কথা তাই কৰি আছে এটা কথা হয়নে নহয় তাই কল্পনাতে ব্যস্ত মই যদি অৰফান হলো হয় অনাথ হলো হয় তেতিয়া হলে কি কৰিলে হয় এইটো কৰিলে হয় সেইটো কৰিলে হয় ধুলিৰ পৰা খেলিলো হয় ধুলিৰ পৰা এইটো বনালো হয় সেইটো বনালো হয় আৰু মাকে তাই কৈ আছে আমান্ডা হোমৱৰ্ক কৰিছানে আমান্ডা তুমি তোমাৰ ৰুম সাফ কৰিছানে আমান্ডা মই তোমাক কোৱা মতে তুমি তোমাৰ শুজ বিলাক ক্লিন কৰিছানে তাই একোটাই কৰা নাই তাই মাত্ৰ নিজৰ কথা ভাবি আছে মই যদি অনাথ হলো হয় এইটো কৰিলো হয় সেইটো কৰিলো হয় এনেকা কৰিলো হয় হয়নে নহয় গতিকে সেইখিনি তাইৰ চিন্তা গতিকে এই দুইটা আকৌ সেকেন্ড কি হৈছে আমান্ডাৰ মাকে তাই কৈ আছে সো ডোন্ট ইট দ্যাট চকলেট আমান্ডা এই চকলেট বিলাক নাখাবা রিমেম্বার ইয়োর একনি আমান্ডা রিমেম্বার করা মনত পেলো আমান্ডা এইবিলাক খালে তোমার কি হয় একনি উলাই মানে পিম্পলস বিলাক উলাই যায় তোমার সেই কারণে তুমি নাখাবা উইল ইউ প্লিজ লুক এট মি when I am speaking to you আমান্ডা দয়া কৰি আমান্ডা তুমি মোৰ পিনে চাবা মই যেতিয়া তোমাৰ লগত কথা পাতো তুমি মোৰ পিনে চাবা সো সোয়াসন কেনে কই মানে ইরিটেট কৰি দিলে মাকক কয়নে নহয় মাকে বারবার তাই কৈ আছে এটা কথা তাই বারবার বেলেগ এটা কথা চিন্তা কৰি আছে এইবারে সোয়া তাই গলকত কল্পনা তাই কল্পনাত কি চিন্তা কৰি আছে I am Rapunzel I have not cared life is a tower is tranquil and rare I will certainly never let down my bright hair এটা তাই কি চিন্তা কৰি আছে মই যদি রাপুঞ্জল হলো হয় রাপুঞ্জল মানে কি রাপুঞ্জল মানে তাইৰ কল্পনাৰ এটা জাদুগৰনী যিজন জাদুগৰনীৰ দিগলীয়া হেয়াৰ আছিল আৰু টাৱাৰৰ ওপৰত তাই কেদ কৰা হৈছিল আৰু সেই টাৱাৰৰ পৰা তাই কি কৰিছিল টাৱাৰ বুজি পাইছা ডাঙৰ টাৱাৰৰ ওপৰত খুঁটিৰ ওপৰত তাই কেদ কৰি ৰখা হৈছিল ৰুমৰ ভিতৰত আৰু তাতে কি হৈছিল তাইৰ দিগলীয়া হেয়াৰ আছিল চুলি আছিল এই চুলি তাই খিৰিকীৰ পৰা উলাই দিছিল আৰু যেতিয়া মন যায় তাই বাহিৰত গৈছিল আৰু বেলেগক লৈ তাই ৰুমত আহি তাই এনজয় কৰিব পাৰিছিল খেলিব পাৰিছিল দুলিব পাৰিছিল তাইও ভাবি আছে যে মই যদি ৰাপাঞ্জল হলো হয় তেতিয়া হলে মই কি কৰিলো হয় মই এনেকা খেলিলো হয় টাৱাৰৰ ওপৰত একদম বিনা টেনচনত থাকিলো হয় কোনো ধৰণৰ চিন্তা মোৰ নাথাকিলে হয় হয়নে নহয় এন কি হলে হয় মই কেতিয়াও মোৰ হেয়াৰ বাহিৰলৈ উলাই নিদিলো হয় মই ৰুমৰ ভিতৰতে থাকিলো হয় ঠিক আছে ৰুমৰ ভিতৰতে থাকিলো হয় আৰু এনজয় কৰি থাকিলো হয় কেতিয়াও মই চুলি বাহিৰত নুলালো হয় সো সোয়া মানে তাই চিন্তা কৰি আছে কি মাকে কৈ আছে কি এতিয়া লাস্ট স্টেঞ্জাত কি আছে আমি চাইলম পিছত আমি এমসিকিউ দিছ লাস্টটো সোয়া কি কৈছে পিছত আকৌ আমান্ডাৰ মাকে আমান্ডা কি কলে স্টপ দ্যাট sulking at once Amanda you are always so moody Amanda anyone would think that I negate at you Amanda tete ki kole soa stop that sulking at once Amanda তুমি এক নারাজ হওয়া যেটো খং কৰা তুমি বন্ধ কৰা আমান্ডা বারবার একটা কাম কৰি থাকা
ইউ ওয়ার অলৱেজ সো মোডি আমান্ডা তুমি সদায় তোমাৰ এনেকৈ অভ্যাস এনেকৈ কাম কৰি থাকা তুম ফুলাই থাকা হয়নে নহয় এনিওয়ান উড থিংক দ্যাট নেগেট এট ইউ আমান্ডা কোনোবাই দেখিলে ভাবিব যে মই তোমাক বাৰ কি কৰো শাস্তি দি থাকো আৰু তুমি এনেকুৱা কাম কৰি থাকা আমান্ডা গতিকে এনেকুৱা মাই আৰু ছোৱালীৰ মাজত মানে কাহানীটো শেষ হৈছে বুজি পাইছা সো মানে মাই এটা কথা কয় ছোৱালী এটা কাম কৰে মাই এটা কথা কয় ছোৱালী এটা কাম কৰে মানে দুইজনৰ মাজত মিল নাই মানে তাই বিভিন্ন ধৰণৰ কল্পনাৰ জগতত থাকে আৰু মাই গালি খপনি কৰি থাকে আৰু তাইৰ কাম ভাবি থকা উল্টা পুল্টা কাম কৰি থাকা এইখিনি আছিল তোমালোকৰ এইটো ষ্টৰী এতিয়া আমি এমসিকিউ যাম এতিয়া চাবা তোমালোকৰ এমসিকিউ বিলাক সোনকালে গৈ আছে বুজিও পাইছা ক্লিয়াৰ হৈছে এতিয়া আমি এমসিকিউ ডিসকাশন কৰিম ফাৰ্স্ট কোৱেশ্চন সোৱা According to the narrator, Amanda is very narrator মতে লিখকৰ মতে Amanda এজনী আছিল কি কেনেকৈ আছিল কিউট গাৰ্ল আছিল বহুত কিউট গাৰ্ল ৰেসপন্সিবল গাৰ্ল আছিল ৰেসপন্সিবল মানে কি মানে ৰেসপন্সিবল বুলি ক'লে ধৰিলোৱা কিউট তো বুজি পাইছা কিউট মানে অতি ধুনিয়া ৰেসপন্সিবল মানে ধৰিলোৱা কাৰোবাক জিম্মেদাৰ গাৰ্ল আছিল নেকি তাই জিম্মেদাৰি বুজি পাইছিল নেকি নাই কোৱা কিটো আমি জানো কেনেকুৱা আছিল নটি আছিল বৰ মজাক কৰি ভাল পাইছিল নটি স্বভাৱৰ তেনেকুৱা নহয় নে কেয়াৰলেছ গাৰ্ল কোনো কেয়াৰ নাই কাৰো প্ৰতি কোনো কেয়াৰ নাই মাকৰ প্ৰতিও কেয়াৰ নাই দেউতাকৰ প্ৰতিও কেয়াৰ নাই কাৰোবাৰ মাতৰ প্ৰতিও কেয়াৰ নাই গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব কেয়াৰলেছ গাৰ্ল তাই কোনো মানে কেয়াৰে কৰা নাই মাকক কেয়াৰ কৰিছে নেকি মাকে এটা কথা কৈ আছে তাই বেলেগ এটা কাম কৰি আছে গতিকে আমান্ডা কেনেকুৱা গাৰ্ল আছিল কেয়াৰলেছ গাৰ্ল মনত ৰাখিবা কেনেকুৱা গাৰ্ল কেয়াৰলেছ গাৰ্ল ঠিক আছে এইকেইটা নহব বুজি পাইছা চোৱা ইয়াৰ পিছত নেক্সট কোৱেশ্চন সোৱা এমাৰলেট also means emerald also means emerald মানে কি আছিল emerald মানে আছিল গ্ৰীন ৰেড ব্লু নে yellow সো emerald মানে পাইছিলো আমি সেই সাগৰৰ পানীখিনি কেনেকুৱা আছিল গ্ৰীন আছিল মনত আছে নে নাই এমাৰেল্ড মানে সাগৰৰ পানীখিনি বুজোৱা হৈছিল আৰু পানীখিনি কেনেকুৱা থাকিব বুলি তাই অনুভৱ কৰিছিল গ্ৰীন বুলি ভাবিছিল গতিকে এমাৰেল্ডৰ অৰ্থ হল গ্ৰীন এমাৰেল্ডৰ অৰ্থ হল কি গ্ৰীন গতিকে ইয়াৰ এ টু কাৰেক্ট হ'ব ইয়াৰ পিছত চোৱা the speaker wants to Amanda to learn স্পিকাৰে কি কৰিছিল আমান্ডা কি কৰিছিল লাৰ্ন কৰিবলৈ শিকাইছিল শিকিবলৈ শিকাইছিল কি শিকিবলৈ গুড হেবিটস ভাল অভ্যাসবোৰ বেড হেবিটস বেয়া অভ্যাসবোৰ নে প্লিজিং হেবিটস নে নো হেবিটস কোনো ধৰণৰ হেবিটস শিকোৱা নাই ভাল হেবিট শিকাইছিল হয় নহয় গতিকে স্পিকাৰ মানে তাইৰ মাতৃ তাইৰ মাকে হার মাদাৰ তাই কি শিকাইছিল ভাল হেবিট শিকাই আছিল ভাল কাম কৰিবলৈ শিকাই আছিল কিন্তু তাই এইটো অপোজিট পিনেহে গৈছিল গতিকে কি হ'ব এইটো গুড হেবিটস তার মাকে তাই কেনেকৈ হেবিট শিকাইছিল গুড হেবিটস সোৱা হাউ শুড আমান্ডা সিট আমান্ডা কেনেকৈ বহি থাকে বুলি কৈছে লং সিট একদম দিগলিয়া হৈ বহি থাকে এনেকুৱা বিছনাৰ নিচিনা সাইড সিট সাইডত হৈ এনেকুৱা বহি থাকে নে কি কৈছে স্ট্ৰেট পুৰা একদম এনেকুৱা স্ট্ৰেট হৈ থাকে নে কেনেকুৱা না ৰিং সিট একদম গোলকীয়া হৈ এনেকুৱা বহি থাকে কেনেকুৱা বহি আছিল তাই স্ট্ৰেট হয় না নহয় স্ট্ৰেট পুৰা একদম সিধা হৈ বহি আছিল সেইটোৰ কথা কোৱা হৈছে সো চাইছা ইয়াৰ পৰা তোমালোকে এতিয়া বুজি পাইছা সেই কাৰণে সহজে কৰিব পাৰিছা গুটেখিনি তোমালোকে ধৰিবও পাৰিছা কাৰণ পাৰ্টটো বুজি পাইছা এতিয়া আমি নেক্সট কেইটামান চাম 5 number question to soa what does imagine being when she picture herself in a tower তাই কেনেকুৱা ইমেজিন কৰিছিল যেতিয়া তাই নিজৰ পিকচাৰখন দেখিছিল হাৰসেলফ তাই নিজৰ পিকচাৰখন দেখিছিল টাৱাৰত ঠিক আছে তেতিয়া তাই কি ইমেজিন কৰিছিল মাৰ্মিট ঠিক আছে মাৰ্মিট মানে জলপৰি হোৱা অনুভৱ কৰিছিল নে অৰফান হোৱা অনুভৱ কৰিছিল হয় নহয় নে ৰাপুঞ্জল হোৱা অনুভৱ কৰিছিল মনত পেলোৱাচোন কোনটো আছিল ৰাপুঞ্জল yes ৰাপুঞ্জল হয় ৰাপুঞ্জল মানে কি মানে এনেকুৱা মই কৈছো নহয় কাৰ্টুনৰ এটা হেৰি হয় ৰাণী হয় তাই কি কৰিছিল চুলি দিগলিয়া আছিল হয় নহয় চুলি দিগলিয়া কৰি তাই কি কৰিব পাৰিছিল জাদুই এগৰাকী মহিলা ঠিক আছে জাদুই এটা প্ৰতিছবি আছিল তাই ৰাপুঞ্জল বুলি ক'লে জাদুই এটা প্ৰতিছবি চুলি একেবাৰে দিগল চুলি ওলাই টাৱাৰৰ পৰা কি কৰি থাকে তাই মানে সেই টাৱাৰত তাইক বন্দী কৰি থোৱা হৈছিল সেই টাৱাৰৰ পৰা তাই ৰাতি ওলাই আকৌ তাই ঘূৰি যায় গতিকে সেইটো কি হৈছিল মানুহক লৈ তাত উঠি পিনে খেলে এইটো আছিল কাৰ ৰাপুঞ্জলৰ ষ্টৰী হয় না নহয় ৰাপুঞ্জলৰ ষ্টৰী গতিকে সেইটো কোনটো পিকচাৰৰ কথা কোৱা হৈছে তেতিয়া হলে হ'ব ৰাপুঞ্জল আৰফান নহয় আৰু তোমালোকৰ মাৰ্মিটো নহয় মাৰ্মিট মানে জলপৰি আছিল মনত ৰাখিবা জলপৰিৰ কাহিনী প্ৰথম ষ্ট্ৰেঞ্জ এটা আছিল নেক্সট চোৱা হোৱাট ইজ দা মিনিং অফ ল্যাঙ্গুয়েজ ল্যাঙ্গুয়েজৰ মিনিংটো কি আছিল
রিল্যাক্স, কনফিউজড, ভেরি ফাস্ট, অল অফ দি অ্যাবভ। সো ল্যাঙ্গুয়েজ মানে কি, যেতিয়া তাই মারমিট হয়েছিলে, সির তলত গৈছিলে, মানে সাগৰৰ তলত বহিছিলে, তেতিয়া তাই কেনেকুৱা অনুভৱ কৰিছিলে? একদম রিল্যাক্স, শান্তি ফিল কৰিছিলে, হয় নে নহয়? ল্যাঙ্গুয়েজ ফিল কৰিছিলে আমান্ডাই, মানে মাটিৰ এই পানীৰ তলত, সাগৰৰ তলত যেতিয়া তাই যায়, তাই একেবাৰে কি ফিল কৰিছিলে? ল্যাঙ্গুয়েজ, মানে একদম কি, মানে শান্ত, রিল্যাক্স ফিল কৰিছিলে, একেবাৰে ভাল লাগিছিলে তাইৰ মনত। গতিকে ইয়াত নট কনফিউজড, কনফিউজড হোৱা নাছিলে সেইটো সময়ত, না কি ভেরি ফাস্ট, বহুত তীব্র বেগী, তেনেকুৱাও নহয়, অল অফ দি এবভ এইটো নহয়, কি হ'ব? রিল্যাক্স ফিল কৰিছিলে তাই। বুজি পাইছা? রিল্যাক্স মানে শান্তি অনুভৱ কৰিছিলে, শান্তি, সিৰ তলত যোৱাৰ পিছত তাই শান্তি অনুভৱ কৰিছিলে। চোৱা, আমান্ডাৰ ডিজায়াৰ ৱাজ টু বি এ মাৰমেড। আমান্ডাৰ ডিজায়াৰ আছিলে, কি ডিজায়াৰ আছিলে? যে তাই এজনী মাৰমেড হ'ব। মাৰমেড মানে জলপৰী হ'ব। লিভিং ইন দা, ক'ত বাস কৰিব তেতিয়া? যেতিয়া তাই মাৰমেড হ'ব, জলপৰী হৈ যাব, তেতিয়া তাই ক'ত বাস কৰিব? দেশ সি, কি সিত বাস কৰিব? ব্লু সি, গ্ৰীণ সি, ৰেড সি নে য়েলো সি? কোনটো আছিলে? গ্ৰীণ সি, ইয়েস, গ্ৰীণ সি, হয় নে নহয়? গ্ৰীণ সিত তাই বাস কৰিব বুলি তাই কি কৰিছিলে? অনুভৱ কৰিছিলে। এন্ড লাষ্ট ওয়ান চোৱা, why should Amanda not eat chocolate? আমান্ডা কিয় চকলেট খাবলৈ দিয়া হোৱা নাছিলে? কিয় কোৱাচোন? it causes heart disease, এইটোৱে হৃদয়ৰ বেমাৰ হ'ব, হৃদয় ৰোগী হ'ব। it will damage liver, এইটোৱে লিভাৰ ড্যামেজ কৰিব। it cause acne, এইটোৱে acne ওলাব, acne মানে এই পিম্পল ওলাব। it cause cancer, এইটোৰ পৰা ক্যান্সাৰ হ'ব। সো ইয়াৰ পৰা তাই কি ওলাই আছিলে? তাইৰ একনি ওলাই আছিলে, হয় নে নহয়? একনি মানে কি, পিম্পল ওলাই আছিলে, সেই কাৰণে কি কৰা হৈছে? তাক মানা কৰা হৈছে চকলেট নাখাবলৈ। মনত ৰাখিবা একনি, ঠিক আছে? একনি মানে চকলেট খালে কি হয়? একনি হয়, পিম্পলস ওলাই, সেই কাৰণে তাক একটু মানা কৰি আছিলে নাখাবলৈ, ঠিক আছে? এটা কোৱেশ্চন নম্বৰ 9 টো চোৱা, হোৱাট ডাজ স্পিকাৰ আস্ক আমান্ডা নট টু ডু হার নেইলস? স্পিকাৰে কি কৈছে? আমান্ডাক কি কৈছে? নট টু ডু, তেওঁ নকৰিবলৈ, তেওঁৰ নেইলস নকৰিবলৈ। নেইলসক কি নকৰিবলৈ? ওয়াশ ইট, মানে ধুবলৈ মানা কৰিছে। বাইট ইট, চুবাবলৈ মানা কৰিছে। কোনটো মানা কৰিছিলে? বাইট ইট, হয় নে নহয়? চুবাবলৈ মানা কৰিছিলে, ইয়েস, এইটো ৰাইট। বাইট ইট মানে এইটো এনেকা কামৰি থাকিবলৈ মানা কৰিছিলে, গতিকে বাইট ইট হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? নেক্সট কোৱেশ্চন চোৱা, হোৱাট মেড আমান্ডা সেলফ বিকাম মডি? মানে সেলফ বিকাম মডি মানে কি? মানে কৈছে হোৱাট মেড আমান্দাই কিয় মুখ ফুলাই খং কৰি থাকে? মুখ ফুলাই খং কৰি থাকি আছিলে কিয়? when she had complete her homework, যেতিয়া তাই হোমৱৰ্ক কমপ্লিট কৰিছিলে তেতিয়া। when her mother give her to many instruction, যেতিয়া তাইৰ মাদাৰে তাইক বহুত ধৰণৰ কি ইনস্ট্ৰাকশন দি থাকে, এইটো নকৰিবা, সেইটো নকৰিবা, এইটো নকৰিবা, মানে ইৰিটেট কৰি থাকে, তেতিয়া তাই কি কৰিছিলে? মডি হৈ গৈছিলে, খং কৰি বহি আছিলে একদম থুম ফুলাই, হয় নে নহয়? গতিকে এইটো হ'ব ৰাইট আনসার। when her mother give her to many instruction, তার মাদারে যেতিয়া তাইক বিভিন্ন ধৰণৰ খপনি দিছিলে, বিভিন্ন ধৰণৰ কথা কৈছিলে, ইনস্ট্রাকশন মানে বিভিন্ন ধৰণৰ কি বুজনি দিছিলে তেতিয়া, হয় নে নহয়? কিন্তু এইখিনি তাইৰ ভালৰ কাৰণে দিছিলে ইনস্ট্রাকশন খিনি, কিন্তু তাই মানা নাছিলে। চোৱা, নেক্সট, where does Amanda make pattern on? আমান্ডাই কত প্যাটার্ন খিনি মেট কৰিছিলে? ঠিক আছে, চোৱা, on stitch book, বুকৰ ওপৰত স্টিচ কৰি, on paper, পেপাৰৰ ওপৰত, on table, টেবুলৰ ওপৰত, on soft dust নে ধুলিৰ ওপৰত। তোমাৰ যদি মনত আছে তেতিয়ালে মনত পেলোৱা যে তাই ভৰিৰ পৰা খোলা, ভৰিৰ পৰা এনেকুৱা আঁকিছিলে, কত আঁকিছিলে? ধুলিৰ ওপৰত। গতিকে উত্তৰটো হ'ব কি? এইটো on soft dust। কোনটো হ'ব? on soft dust। বুজি পাইছা বন্ধুসকল? গতিকে এইটো হল। এতিয়া আমি 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম। এতিয়া 12 নম্বৰ কোৱেশ্চনটো চোৱা, what does she went to do as orphan? কি কৰিলে হয় যদি তেতিয়া এটা অরফান হলে হয়? অরফান হলে আমান্ডাই কি কৰিলে হয়? walk freely in the street, রাস্তাত ফ্রিলি, একদম ফ্রিলি খোজ কাঢ়িলে হয়। play dust with bare feet, নে রাস্তাত ধুলিৰ লগত খেলি থাকিলে হয়। both A and B, A আৰু B দুইটাই হয় কারেক্ট, নে none of the above? এটাও কারেক্ট নহয়। কোনটো হ'ব কোৱাচোন? সি নম্বৰটো কারেক্ট হ'ব, both A and B। যেহেতু কি হৈছে তাই walk freely, রাস্তাত খোজ কাঢ়িলেও হয়, আৰু ডাস্টৰ লগত মানে ধুলিৰ লগত খেলিলেও হয়, তাই অরফান হলে, হয় নে নহয়? নেক্সট কোৱেশ্চনটো চোৱা, 13 নম্বৰ, হোৱাট ইজ দ্য মিনিং অফ স্লৌচিং? মই উত্তৰটো আগতে টিক মাৰি দিছো, সেই কাৰণে তোমালোকৰ কাৰণে সমস্যা হৈ গল ন, পাহৰি গৈছিলো, সেই কাৰণে চোৱা। বেন্ড, চোৱা,
তথাপি বুজি পাবা, নহলে তোমালোকে একো নোৱাৰিবা। হোৱাট ইজ দ্য মিনিং অফ দ্য স্লৌচিং? স্লৌচিঙৰ অৰ্থটো কি? বেণ্ড হৈ থাকা। সিট ইন লেজি ৱে, বেণ্ড বুজি পাইছা? বেণ্ড হৈ থাকা, বেকা হৈ বহি থাকা। সিট অন লেজি ৱে, লেজি হয়, লেজি ৱে একেবাৰে বহি থাকা। নে লে ডাউন, একদম সিধা হৈ, লে ডাউন মানে একদম বিছনাত পৰি সিধা হৈ যোৱা যিটো সেইটো। বেণ্ড বেক, বেকৱাৰ্ড, এনেকুৱা বেকত বেণ্ড হৈ বহি থাকা। কোনটো হয় কোৱাচোন? শুদ্ধটো হ'ব সিট ইন লেজি ৱে, মানে এনেকুৱা একদম এলেহুৱাৰ নিচিনা বহি থাকা, সেইটোৰ অৰ্থ হ'ব স্লৌচিং। বুজি পাইছা? ইয়াৰ পিছত হোৱাট শুড আমাণ্ডা নট টু ডু হাৰ শোল্ডাৰ? তাইৰ শোল্ডাৰৰ পৰা কি কৰিবলৈ মানা কৰা হৈছিলে তাইক? আমাণ্ডাক তাইৰ শোল্ডাৰৰ পৰা কি কৰিবলৈ মানা কৰা হৈছিলে? ষ্ট্ৰেট কৰিবলৈ, সিধা কৰিবলৈ মানা কৰা হৈছিলে নে হাঞ্চ বেকা হৈ থাকিবলৈ মানা কৰা হৈছিলে? তাই বেকা হৈ বহিছিলে, সেইকাৰণে তাই কি কৰা হৈছিলে? এইটো মানা কৰা হৈছিলে যে হাঞ্চ হৈ নাথাকিবা, হয় নে নহয়? গতিকে উত্তৰটো হ'ব হাঞ্চ। বুজি পাইছা? হোৱাট ইজ দ্য সাইলেন্স ডিসক্ৰাইব? সাইলেন্টটো কিহৰ লগত তুলনা কৰা হৈছিলে? সাইলেন্টটো কিহৰ দ্বাৰা ডিসক্ৰাইব কৰা হৈছিলে? কিহৰ দ্বাৰা ডিসক্ৰাইব কৰা হৈছিলে? গোল্ডেনৰ দ্বাৰা। সাইলেন্টটো বোলে কিহৰ নিচিনা হয়? গোল্ডেনৰ নিচিনা হয়, হয় নে নহয়? গোল্ডেন মানে কি? সোণৰ নিচিনা হয়। সো এইকেইটা হল। এতিয়া আমি নেক্সট টপিক ডিসকাশন কৰিম। 16 নম্বৰ কোৱেশ্চনটো চোৱা। হোৱাট কুড আমাণ্ডা ডু ইফ শি ৱার এ মারমিট? আমাণ্ডাই কি কৰিলে হয় যদি তাই মারমিট হলে হয়? বি ইন দ্য গ্ৰীণ সি, তাই জঙ্গলত থাকিলে হয়। লিড এ রিল্যাক্সিং লাইফ, এটা রিল্যাক্সিং লাইফ, রিল্যাক্সিং মানে কি? কমফৰ্টেবলি জীয়াই থকা, একদম ফ্ৰী মুকলিকৈ জীয়াই থাকিলে হয় তাই লাইফ, এটা মুকলি জীৱন পালে হয়, হয় নে নহয়? both A and B, A আৰু B দুয়োটা হয়, none of the above, কোনটো হয়? এটাও নহয়। গতিকে সি টো কারেক্ট হ'ব both A and B, কাৰণ তাই সিট থাকিলে হয় আৰু একদম মুকলি ভাবে থাকিলে হয়, হয় নে নহয়? রিল্যাক্সিং, একদম শান্তি ভাবে থাকিলে হয়। কত? সাগৰত। গতিকে দুয়োটাই হয়। এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন, এইটো বহুত চাই লবা। হু ইজ দ্য স্পিকাৰ? ইয়াত স্পিকাৰ কোন? কৌতা কোন? আমাণ্ডাস মাদাৰ, আমাণ্ডাৰ মা, আমাণ্ডাস গ্ৰেণ্ডমাদাৰ, আমাণ্ডাৰ আইতা, আমাণ্ডাস ফাদাৰ, আমাণ্ডাৰ দেউতা, নে আমাণ্ডাৰ গ্ৰেণ্ডফাদাৰ, আমাণ্ডাৰ ককা? সো শুদ্ধ উত্তৰটো হ'ব ইয়াৰ স্পিকাৰ কোন? আমাণ্ডাস মাদাৰ, হয় নে নহয়? আমাণ্ডা ইজ আস্কড টু ফিনিশ হাৰ, আমাণ্ডাক কোৱা হৈছিলে ফিনিশ কৰিবলৈ। কি ফিনিশ কৰিবলৈ কোৱা হৈছিলে? হোমৱৰ্ক, মিল্ক, মিল নে প্লেইং? আমি সকলোৱে জানো কি কৰিবলৈ কোৱা হৈছিলে তাইক? হোমৱৰ্ক খিনি কমপ্লিট কৰিবলৈ কোৱা হৈছিলে, হয় নে নহয়? সো এইখিনি আছিলে তোমালোকৰ ইয়াৰ পৰা আহিব লগা এমসিকিউ। এইখিনি হৈ গল। যদি তোমালোকক কুৱেশ্চন আনসাৰ লাগে, ইয়াৰ পৰা কি কি কুৱেশ্চন আনসাৰ লাগে, যদি কুৱেশ্চন আনসাৰ লাগে মই আৰু এটা ভিডিও বনাই দিম, কিন্তু এমসিকিউ ইয়াৰ ভিতৰত পৰি যাব, টেনচন কৰিবলগীয়া নাই। গতিকে এইখিনি তোমালোকে চাই লবা, কাৰণ কুৱেশ্চন খিনি অলৰেডি থাকে, গাইড বুকত থাকে অথবা ইউটিউবত এভেইলেবল আছে, কিন্তু এইখিনি বুজাই দিও নাই। যদি বুজাই দিব লাগে, কুৱেশ্চন আনসাৰ লিখাই দিব লাগে, তেতিয়াহলে কৈ দিবা, মই দি দিম। ঠিক আছে? ধন্যবাদ।